আমগুৰিৰ নামতিদল গাঁও পঞ্চায়তত PMAYত অনিয়ম হৈছে। দুবছৰে সম্পূৰ্ণ হৈ নুঠিল 2021-22 বৰ্ষতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা গৃহৰ সম্প্ৰতি গুহালিত পৰিণত হৈছে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ যোজনাৰ এই ঘৰটো। নামতিদল গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা। হিতাধিকাৰীক নিৰ্দিষ্ট সময়ত কিস্তি জব কাৰ্ডৰ ধন মোকলাই নিদিয়াত অসম্পূৰ্ণ হৈছে ঘৰ। পঞ্চায়ত প্ৰতিনিধি, পঞ্চায়তৰ সচিব আৰু কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে ক্ষোভ। আমগুৰিৰ খণ্ড উন্নয়ন বিষয়াক শীঘ্ৰেই তদন্তৰ দাবী ভুক্তভোগী হিতাধিকাৰীৰ। এই সন্দৰ্ভত আমগুৰিৰ পৰা সমীৰণ দুৱাৰাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ যোগেদি দৰিদ্ৰ পৰিয়ালসমূহক একোটাকৈ প্ৰধানমন্ত্ৰী গৃহ প্ৰদান কৰা হৈছিলে, কিন্তু দেখা গৈছে আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ নামতিদল গাঁও পঞ্চায়তত ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ নামত যি ব্যাপক বিসংগতি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই আছো নামতিদল গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডত। আৰু এই 7 নং ৱাৰ্ডত মই ইয়াত আমি দেখুৱাব বিচাৰিছো, ইয়াত এটা দুটা নহয় বহুকেইটা গৃহ ইতিমধ্যে অৰ্ধনিৰ্মিত হৈ ৰৈছে, কিন্তু দেখা গৈছে পঞ্চায়তৰ যিসমূহ প্ৰতিনিধি, পঞ্চায়ত যিসমূহ পৰিচালনা কৰে, পঞ্চায়তৰ সচিব যেই হওক, তেওঁলোকৰ অমনোযোগিতাৰ কাৰণে দেখা গৈছে ইয়াৰ যিসমূহ হিতাধিকাৰী, সেই হিতাধিকাৰীসকলৰ যিসমূহ গৃহ, সেই গৃহসমূহ কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল। যাৰ ফলত যিসমূহ গৃহ আছে প্ৰধানমন্ত্ৰী গৃহ, তাত গৰু বান্ধিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে। মানুহ থাকিব পৰা কোনো ব্যৱস্থা নাই, তাৰ পৰিৱৰ্তে কিন্তু গৰু থাকিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আমি ইতিমধ্যে জানিব পাৰিছো ইয়াৰ যিসমূহ হিতাধিকাৰী, সেই হিতাধিকাৰীসমূহে তেওঁলোকে নিৰ্দিষ্ট সময়ত তেওঁলোকৰ যিসমূহ কিস্তি, সেই কিস্তিসমূহ লাভ নকৰাৰ কাৰণে তেওঁলোকৰ যিসমূহ আৱাস গৃহ, সেই আৱাস গৃহসমূহ সম্পূৰ্ণ কৰিব পৰা নাই বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে। আৰু আমি দেখুৱাইছো যিসকল হিতাধিকাৰী, ইতিমধ্যে আমি NKTV দখলত দেখুৱাইছো, এইসকল হৈছে হিতাধিকাৰী। আৰু এই হিতাধিকাৰীসকলে তেওঁলোকে আজি পৰ্যন্ত কিন্তু যিসমূহ আৱাস গৃহৰ কাৰণে যিসমূহ পইচাৰ প্ৰয়োজন হয়, যিসমূহ কিস্তি প্ৰয়োজন হয়, সেই কিস্তিসমূহ সময়মতে নিদিয়াৰ কাৰণে তেওঁলোকে ইয়াত গৃহ নিৰ্মাণ কৰিব পৰা নাই। মই আপোনাৰ ওচৰলৈ আহিছো, আপোনাৰ যিটো ঘৰটো আধাখনীয়া হৈ আছে, গতিকে কি কাৰণে হৈ আছে? মই এইটো আধাখনীয়া হ'ল আকৌ হেৰিয়ত নাপালৈ নেমেলিলে, বস্তু পাতি দাম মিস্ত্ৰীয়ে চিস্ত্ৰীয়ে সকলোকে দিওঁতে মেলোতে হ'লগেহে। ইটো ঘৰ টিং ফুটে শিল বৰষুণে ফুটোৱালে, তাৰ পইচাটো মই টিং আনি থাকিব লাগিব, মোৰ পৰিয়াল ৰখাব লাগিব। সেই কৰি মেলিলো, তাৰপৰা আৰু হেৰি জব কাৰ্ডৰ বুলি এটা জব কাৰ্ডৰ বহীত সোমোৱাই দিছিলে, সেই পইচাটো আজিলৈকে সোমোৱাই নাই। কিমান দিন হ'ল? সেইটো দিন হ'ল, বছৰ হৈ গ'ল, এতিয়ালৈকে সোমোৱাই নাই। কি নাম আপোনাৰ? ৰমণী গগৈ। কোন পঞ্চায়ত? 7 নম্বৰ পঞ্চায়ত। 7 নং নামতিদল। নামতিদল। হয়, নিশ্চয়কৈ আছে ৰমণী গগৈ 7ৰ অন্তৰ্গত। আৰু তেওঁ কৈছে জব কাৰ্ড, যিহেতু আমি দেখুৱাইছো এই যিটো গৃহ 21 আৰু 22 বৰ্ষতে নিৰ্মাণ কৰিছিলে এই গৃহটো, কিন্তু আজি পৰ্যন্ত তেওঁলোকে জব কাৰ্ডৰ পইচা নাপালে, যাৰ ফলত গৃহটো অৰ্ধনিৰ্মিত হৈ আছে। কি ক'ব, যিহেতু পঞ্চায়তৰ প্ৰতিনিধি আছে, জেই আছে আৰু এগৰাকী BDO আছে, কি হৈছে? হয়, এইটো সঁচাকৈ বৰ নিন্দনীয়। কাৰণ যি সময়ত বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে ঢাক ঢোল বজাই আছে, দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ মানুহখিনিক একোটাকৈ ঘৰ প্ৰদান কৰিছে। আপোনালোকে যদি বাস্তৱ ছবিত চাবলৈ যায়, আজি এই মোৰ পাছফালে থকা ঘৰটো দেখিছে, এই ঘৰটো সাধাৰণতে 3টা কিস্তিত পইচা দিব লাগে, প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়। কিন্তু তৃতীয় পৰ্যায়ৰ পইচাখিনি কি ধৰণে মুকলি কৰিলে খণ্ড উন্নয়ন বিষয়াই হওক বা ইয়াৰ চোৱা চিতা দায়িত্বত থকা জেইজনে, অতিকে লাজজনক। গতিকে মই এই সংবাদ মাধ্যম যোগেদি উৰ্ধ্ব কৰ্তৃপক্ষৰ লগতে জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছো, যিসকল দুখী ব্যক্তিয়ে এই পইচাসমূহ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল, তেখেতসকলক আইনী প্ৰক্ৰিয়ালৈ আনি যাতে বিহিত ব্যৱস্থা ল'ব লাগে, এয়ে মই দাবী জনাইছো। হয়, নিশ্চয়কৈ। আপোনাৰ নামটো কি? মোৰ নাম প্ৰতাপ গগৈ। আপোনাৰ ঘৰ কমপ্লিট হ'ল?